আমি ভারতীয় শিক্ষামণ্ডল নলবাৰীতে প্ৰতি বছৰৰ দৰে এই বছৰো আমি গুৰুপূজন অনুষ্ঠান আৰু ইয়াৰ লগতে ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতা এখন পতাৰ কাৰণে আজি আমি ইয়াতে আমি আহিছিলোঁ আৰু আমি গুৰুপূজন বৰ সুন্দৰভাৱে আমাৰ পালন কৰা হৈ গ'ল। আমি এইবাৰ গুৰুপূজনত গুৰু হিচাপে আমাৰ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰী অচ্যুত মিশ্ৰ ছাৰক আমি আমাৰ মাজত আনিছিলোঁ। ছাৰ বহুত বেছি বয়স হৈ গৈছে ছাৰ, তাৰপিছতো ছাৰ আহিছে আমাৰ মাজত, আহি সকলোকে আশীৰ্বাদ দিছে। আৰু আজিৰ বক্তৃতা অনুষ্ঠানৰ বাবে আমি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্ত সংঘচালক ডাক্তৰ ভূপেশ কুমাৰ শৰ্মাদেৱ আমাৰ মাজত জ্যেষ্ঠ বক্তা হিচাপে উপস্থিত আছিলে। আৰু তেখেতে গুৰুৰ ওপৰত তাক আমি গুৰু বুলি মানিব লাগে বা গুৰুৰ তত্ত্ব তেওঁলোকৰ ওপৰত বৰ সুন্দৰ এটি ভাষণ প্ৰদৰ্শন কৰিছে। আমাৰ দৰ্শক মণ্ডলী নিশ্চয়কৈ ইয়াক লৈ উপকৃত হৈছে। আৰু ইয়াৰ পিছতে আমাৰ যিখন ৰাজ্যিক কুইজ দুখনকৈ আমাৰ ইয়াত উদযাপন কৰা হ'ব আজি। এখন হৈছে পঞ্চমৰ পৰা অষ্টমলৈকে, আনখন হৈছে নৱমৰ পৰা ডিগ্ৰীলৈকে। তো দুয়োখনে এতিয়া আমাৰ আৰম্ভ হ'বহি। যোৱাবেলিও প্ৰায় 135জন ল'ৰা ছোৱালী আহি ইয়াত পাৰ্টিচিপেশ্যন কৰিছিলে আৰু এইবেলিও প্ৰায় 200ৰো অধিক হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। প্ৰথমখন কুইজ আৰম্ভণি হ'বলৈ হৈছে, এতিয়া 100ৰ ওপৰত হৈ গৈছেহি। আকৌ দ্বিতীয় কুইজখন ইয়াৰ পৰা 2 ঘণ্টা পিছত হ'বহি। সেই ল'ৰা ছোৱালী আহিয়ে আছে, তো 200 নিশ্চয় 200ৰ ওপৰত পাৰ্টিচিপেশ্যন হ'ব। গোটেই অসম ভিত্তিত হ'লেও আমাৰ ইয়াত নলবাৰী, পাঠশালা, ৰঙিয়া, গুৱাহাটী এইখিনিৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি হয়। আমি ভাৰতীয় শিক্ষামণ্ডল নলবাৰীতে প্ৰতি বছৰৰ দৰে এই বছৰো আমি গুৰুপূজন অনুষ্ঠান আৰু ইয়াৰ লগতে ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতা এখন পতাৰ কাৰণে আজি আমি ইয়াতে আমি আহিছিলোঁ আৰু আমি গুৰুপূজন বৰ সুন্দৰভাৱে আমাৰ পালন কৰা হৈ গ'ল। আমি এইবাৰ গুৰুপূজনত গুৰু হিচাপে আমাৰ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰী অচ্যুত মিশ্ৰ ছাৰক আমি আমাৰ মাজত আনিছিলোঁ। ছাৰ বহুত বেছি বয়স হৈ গৈছে ছাৰ, তাৰপিছতো ছাৰ আহিছে আমাৰ মাজত, আহি সকলোকে আশীৰ্বাদ দিছে। আৰু আজিৰ বক্তৃতা অনুষ্ঠানৰ বাবে আমি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্ত সংঘচালক ডাক্তৰ ভূপেশ কুমাৰ শৰ্মাদেৱ আমাৰ মাজত জ্যেষ্ঠ বক্তা হিচাপে উপস্থিত আছিলে। আৰু তেখেতে গুৰুৰ ওপৰত তাক আমি গুৰু বুলি মানিব লাগে বা গুৰুৰ তত্ত্ব তেওঁলোকৰ ওপৰত বৰ সুন্দৰ এটি ভাষণ প্ৰদৰ্শন কৰিছে। আমাৰ দৰ্শক মণ্ডলী নিশ্চয়কৈ ইয়াক লৈ উপকৃত হৈছে। আৰু ইয়াৰ পিছতে আমাৰ যিখন ৰাজ্যিক কুইজ দুখনকৈ আমাৰ ইয়াত উদযাপন কৰা হ'ব আজি। এখন হৈছে পঞ্চমৰ পৰা অষ্টমলৈকে, আনখন হৈছে নৱমৰ পৰা ডিগ্ৰীলৈকে। তো দুয়োখনে এতিয়া আমাৰ আৰম্ভ হ'বহি। যোৱাবেলিও প্ৰায় 135জন ল'ৰা ছোৱালী আহি ইয়াত পাৰ্টিচিপেশ্যন কৰিছিলে আৰু এইবেলিও প্ৰায় 200ৰো অধিক হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। প্ৰথমখন কুইজ আৰম্ভণি হ'বলৈ হৈছে, এতিয়া 100ৰ ওপৰত হৈ গৈছেহি। আকৌ দ্বিতীয় কুইজখন ইয়াৰ পৰা 2 ঘণ্টা পিছত হ'বহি। সেই ল'ৰা ছোৱালী আহিয়ে আছে, তো 200 নিশ্চয় 200ৰ ওপৰত পাৰ্টিচিপেশ্যন হ'ব। গোটেই অসম ভিত্তিত হ'লেও আমাৰ ইয়াত নলবাৰী, পাঠশালা, ৰঙিয়া, গুৱাহাটী এইখিনিৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।